নমস্কাৰ নিউজ নাওৰ ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাওঁহক কি আছে আজি আমাৰ সংবাদ অসম মহিলা বিশ্ববিদ্যালয়ৰ চতুৰ্থতম সমাৱৰ্তন সম্পন্ন অংশগ্ৰহণ কৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ আচাৰ্য তথা অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই নিউজ নাওৰ এক ৰিপৰ্ট অসম মহিলা বিশ্ববিদ্যালয়ৰ চতুৰ্থতম সমাৱৰ্তন সম্পন্ন অংশগ্ৰহণ কৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ আচাৰ্য তথা অসমৰ ৰাজ্যপাল लक्ष्मण प्रसाद आचार्य। मुझे बहुत आनंद की अनुभूति हुई। एक गौरव में दीक्षांत कार्यक्रम हुआ। मुझे खुशी है कि विश्वविद्यालय बेटियों के लिए एक नए एक नवाचार करके उनके सशक्तिकरण की दिशा में भी एक सकारात्मक कदम उठा रहे हैं। बच्चों को हर प्रकार से उचित शिक्षा दी जा रही है और मुझे विश्वास है कि ये बेटियां मेरे राज्य की, मेरे देश की एक दिन हाथी बनेंगी, ताकत बनेंगी। उल्लेखযোগ্য যে অসম মহিলা বিশ্ববিদ্যালয়ৰ বিভিন্ন বিভাগসমূহৰ 333 গৰাকী স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ লগতে PhD লাভ কৰা ছাত্ৰীসকলক ডিগ্ৰী প্ৰদান কৰা অনুষ্ঠানটিত অংশগ্ৰহণ কৰে। ৰাজ্যপালগৰাকীয়ে মত প্ৰকাশ কৰি কয় যে মহিলা বিশ্ববিদ্যালয়খনিয়ে ছাত্ৰীসকলক সকলো দিশতে আগুৱাই নিয়াৰ লক্ষ্যৰে শিক্ষা প্ৰদান কৰিছে। আগন্তুক দিনত দেশৰ এক শক্তি হিচাপে পৰিগণিত হ'ব এই ছাত্ৰীসকল। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও।